খুব ভাল লাগিছে আচলতে সৃষ্টিৰ কলাভূমি পাহাৰী আৰু পাহাৰীক মই বহুত বছৰ আগৰ পৰা জানো এগৰাকী কষ্ট কৰিব পৰা খুব ভাল মানে নৃত্যশিল্পী আৰু বহুত দিনৰ পৰা কৈ আছিলে এতিয়া সেই সপোন এটা আছিল সেই সপোনটো পাহাৰীৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু তাত আমি সকলোৱে শুভকামনা যাচিছোঁ আৰু মোৰ ফালৰ পৰা বহুত আশীৰ্বাদ পাহাৰীলৈ থাকিলে খুব পাহাৰী মানে ছোৱালীজনী এনেকুৱা মোৰ লগত বহুত ঠাইলৈ আমি প্ৰগ্ৰেম কৰিবলৈ লৈ গৈছোঁ বহুত বছৰ আগৰ পৰা আৰু সদায় হাঁহিমুখীয়া সদায় ধুনীয়াকৈ মাতবোল কৰিব পৰা খুব সুন্দৰ এটা মানে তেখেতৰ মানে কথা বতৰা খুব ভাল লগা আৰু এতিয়া মানে সপোনটো যে পাহাৰীৰ আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে সেইটো খুব ভাল লাগিছে আৰু আমি জানোৱেই আজিকালি অভিভাৱকসকলো আমাৰ সকলোৱে আমাৰ সাংস্কৃতিক দিশটোৰ প্ৰতি যথেষ্ট আগ্ৰহী আমাৰ বিহু বিশেষকৈ বিহুৰ ক্ষেত্ৰতো আগতে যেতিয়া আমি নাচিবলৈ আহিছিলোঁ তেতিয়া আমি ইমানখিনি সুবিধা পোৱা নাছিলোঁ কিন্তু এতিয়া অভিভাৱকসকল ইমানেই আগ্ৰহী যে তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক শিকোৱাৰ কাৰণে যথেষ্ট আগ্ৰহ সেইকাৰণে আজি এইখন যিখন আজি সৃষ্টি কলাভূমি এই বতাহঘুলিত আৰম্ভ কৰিছে পাহাৰীয়ে মই ভাবিছোঁ যে ইয়াতে ওচৰে পাঁজৰে সকলো উপকৃত হ'ব আৰু সেইখিনিয়ে কামনা কৰিম আৰু পাহাৰীলৈ অন্তৰৰ পৰা বহুত আশীৰ্বাদ জনালোঁ আৰু সকলো আহিব ইয়ালৈ শিকিবলৈ খুব সুন্দৰভাৱে পাহাৰীয়ে শিকাব সেইখিনি তাৰ যোগ্যতা আছে দেখিছোঁ সকলোলৈ বহুত শুভেচ্ছা থাকিব এটা বহুদিনীয়া সপোন বহুদিনীয়া হেঁপাহ মনৰ আশা আজি সেয়া পূৰণ হ'বলৈ গৈ আছে সৃষ্টিৰ কলাভূমি নামৰ এখনি বিহু নাচৰ প্ৰশিক্ষণ কেন্দ্ৰ মোৰ সপোন আজি উন্মোচিত হ'বলৈ গৈ আছে এই প্ৰশিক্ষণ কেন্দ্ৰভাগি গণেশ পাঞ্জাবাৰী বতাহঘুলিৰ এই গণেশ মন্দিৰ প্ৰাংগণত আৰু আজিৰ এই অনুষ্ঠান শুভাৰম্ভ কৰিব জনপ্ৰিয় আমাৰ বিহু ৰাণী বিহু সম্ৰাজ্ঞী মাধুৰীমা চৌধুৰী বাইদেউ আমাৰ ৰঞ্জিত ককাইদেউ আছে ৰঞ্জিত গগৈ ডাঙৰীয়া তাৰ লগতে বিহু সম্ৰাজ্ঞী পূৰবী গগৈ নীলাক্ষী বৰগোহাঁই সংগীতা কাকতিকে প্ৰমুখ কৰি আমাৰ কৰবী বাইদেউ সকলো বহুখিনি বিহু সম্ৰাজ্ঞী আজি ইয়াতে উপস্থিত আছে লগতে আছে দীপজ্যোতি হাজৰিকা সাংস্কৃতিক মঞ্চ অসমৰ আমাৰ লগত উপস্থিত আছে আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ডক্টৰ সমৰ গগৈ ছাৰ তেওঁলোকৰ উৎসাহ উদ্গনিৰ বাবে আজি এই অনুষ্ঠানভাগি আচলতে সাফল্যমণ্ডিত হৈছে আচলতে ইয়াতে হ'ব গণেশ মন্দিৰৰ যিখন সভাঘৰ তাৰে ছেকেণ্ড ফ্ল'ৰত আমি অহা জুলাই মাহৰ 6 তাৰিখৰ পৰা এই পাঠদান আৰম্ভ কৰিম আনুষ্ঠানিকভাৱে বিহু নাচৰ আচলতে বিহু নাচ আমি সৰুৰ পৰাই নাচি আহিছিলোঁ আমি বিহু নাচৰ কোনো প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লোৱা নাছিলোঁ আমি হুঁচৰি গাই চোতালে নাচি আমি শিকিছিলোঁ কিন্তু বৰ্তমান সময়ত সেই সুবিধাকণ নোহোৱা হৈছে আৰু তাৰ বাবে আচলতে অনুভৱ কৰিলোঁ আচলতে 10 দিনীয়া প্ৰশিক্ষণেই আচলতে যথেষ্ট নহয় তেওঁলোকে যদি কোনো এগৰাকী বিহুৱতী ভাল বিহুৱতী বিহু সম্ৰাজ্ঞী উপাধি লাভ কৰিবলৈ তেওঁলোকে যত্ন কৰিছে বা বিহু শিকো বুলি যত্ন কৰিবলৈ ইচ্ছুক তেতিয়াহ'লে মই আছোঁ তেওঁলোকৰ লগত আৰু এই প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে সৃষ্টিৰ কলাভূমিৰ জৰিয়তে আমি এই প্ৰশিক্ষণ ভাগ আগুৱাই লৈ যাম